তো স্বাগতম জনাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰ আৰু লগতে ফেচবুক পেজত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্ৰা কাট ব্লাউজ কাটিং। তো আৰু এইটো পুৰণা ব্লাউজৰ জোখত কাটিং কৰিম। তো যিসকলে ব্ৰা কাট ব্লাউজ কাটিং শিকিম বুলি কৈছিল তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তো বলক আমি ভিডিঅ'টো আৰম্ভ। তো এইটো হ'ল মোৰ ব্লাউজৰ জোখ আৰু এইটো হ'ল লাইনিংটো মই প্ৰেছ মাৰি পাৰি লৈছো। আৰু বহুত ৰিকুৱেষ্ট আহি আছিল ব্ৰা কাট ব্লাউজৰ, তো সেইটো কাৰণে ভাবিলো এইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো এইটো ব্লাউজটো ব্ৰা কাট ব্লাউজ হয় আৰু সেম এইটো মেজাৰমেণ্টতে মই ব্লাউজটো কাটিং কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, গোটেইখিনি আজি আপোনালোকৰ এই ভিডিঅ'ৰ মাধ্যমত বুজোৱাৰ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ। লাইনিংটো পাৰি লোৱাৰ পাছত ফাৰ্ষ্টত আমি কি কৰিম, তলত এটা মাৰ্জিন কৰিম। তো এইটো আমি তলত মাৰ্জিন কৰিলো। এতিয়া এই যেটো জোখৰ ব্লাউজ আছে এই ব্লাউজটোৰে আমি জোখ ল'ম। এনেকুৱাকে বেক পাৰ্টটো এনেকুৱাকে ধৰিম। ধৰি এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনৰ পৰা আমাৰ এই যেটো শোল্ডাৰ আছে এই শোল্ডাৰলৈকে এইটো আমি মাৰ্জিন কৰিলো। অলপমান চিলাইৰ কাৰণে ললো। তাৰপিছত এই যেটো বেক নেকটো আছে বেক নেকটো ডিপ কিমান আছে হেতুৰ মেজাৰমেন্টটো আমি এনেকুৱাকে ল'ম। এটো মাৰ্জিন ললো। তাৰপাছত এই যেটো আনমোল আছে এটো আনমোলটো আমি ইয়াৰ পৰা এনেকুৱাকে ল'ম। তেটো আমি ইয়াত উঠালো। তো ব্লাউজটোৰ আমাৰ ইয়াতে গোটেইখিনি মাৰ্জিন আহে, যেনেকুৱাকে আমাৰ দীঘল আহিল, আনমোলৰ কাৰণে আহিল আৰু পিছপিনৰ যেটো গলৰ ডিপ হেতুৰ কাৰণে আহিল। তো এইকেইটা মাৰ্জিন আমি সিধা কৰি উঠাই লওঁ। তো মাৰ্জিন কেইটা উঠোৱাৰ পাছত আমি ইয়াতে আমাৰ পিছপিনে যেটো শেপ হ'ব সেই শেপটো দিয়াৰ কাৰণে আমি মাৰ্জিন কৰিম আৰু তাৰ কাৰণে আমি 4 ইঞ্চি ল'ম। ইভাগে দীঘলটো 4.5 ইঞ্চি ললো আৰু এই গ্যাপিং পইণ্টটো টোটাল আমি 8 ইঞ্চি ললো। ঠিক আছে, তো এইটো আমি এনেকুৱাকে মাৰ্জিন কৰি ললো। এইটো মাৰ্জিন কৰি এতিয়া আমি ব্লাউজটো জুখিব লাগিব। হুক লগাই এনেকুৱাকে পাৰি লম। পাৰি লৈ এতিয়া ব্লাউজটোৰ বডি কিমান আছে আমি হেতু জুখিম। তো বডি আহি আছে মোৰ 22 ইঞ্চি বডি আহি আছে, 22 দুগুণে 42 ইঞ্চি, টোটাল 42 ইঞ্চি বডি আহি আছে। আৰু যেটো কঁকালটো আহি আছে 19 ইঞ্চি, 19 হলে 38 ইঞ্চি কমৰ কঁকাল আহি আছে। তো আমি ইয়াতে লিখি লম যেটো বডি আমাৰ আছে 22, ইয়াতে আধা দুভাগ কৰি লৈছো আৰু কঁকাল আছে 19। চাওক 44 টো দুভাগ কৰিলে আমাৰ 22 আহি আছে আৰু 38 টো দুভাগ কৰিলে 19 আহি আছে। তো ইয়াতে আমাৰ অলৰেডি দুভাগ আছে, তো ইয়াতে এই 22 টো আকৌ আমি দুভাগ কৰিম, 19 টো আমি আকৌ দুভাগ কৰিম। ঠিক আছে, তাৰ পিছত আহি আছো জুখিম শোল্ডাৰ। তো ব্লাউজটোৰ শোল্ডাৰ কিমান আছে হেতু আমি এনেকুৱাকে জুখি লম। ব্লাউজটোৰ শোল্ডাৰ আছে 12 ইঞ্চি আৰু শোল্ডাৰ পইণ্ট আছে, শোল্ডাৰটো আছে 2.5 ইঞ্চি। তো শোল্ডাৰ 12 ইঞ্চি শোল্ডাৰ লোৱাৰ কাৰণে আমি কি কৰিম, ইয়াতে আমি গলৰ কাৰণে 2.5 ইঞ্চি লম আৰু ইভাগেও 2.5 ইঞ্চি লম। ইয়াতে 2.5 ইঞ্চি কিয় ললো, যেতিয়া আমি ব্লাউজটো বনাম তেতিয়া এই বস্তু আমাৰ এই গলটো আমাৰ বহলি যাব হেতুৰ কাৰণে আমি এটো 2.5 ইঞ্চি ললো। আৰু এই শোল্ডাৰ পইণ্টটো আমি 2.5 ইঞ্চি ললো, কাৰণ কিয় এই ব্লাউজটোতে আমাৰ এই যেটো শোল্ডাৰটো আছে 2.5 ইঞ্চি। 2.5 ইঞ্চি আমাৰ ৰেডি আছে, কাটিঙত আমি যে সেইখিনি লৈ লম। তো সেইখিনি হোৱাৰ পাছত এই যেটো গলৰ পিছপিনে এটো আমি 3 ইঞ্চি বহল লম। তো গলৰ এটো আমি বহলটো লৈ এটো মাৰ্জিন কৰি লম। এটো ডিঙিৰ আহি গল। ডিঙিটো আমাৰ ৰাউন্ড হ'ব যেটো জোখটো আমাৰ ৰাউন্ড আছে। এতিয়া যেটো বডিটো আছে আমাৰ 44 ইঞ্চি, 44 টো আমি দুভাগ কৰিলে 22 আহিব, 22 টো আকৌ আমি দুভাগ কৰিম 11 ইঞ্চি আহিব। তো আমি ইয়াতে 11ত মাৰ্জিন কৰিলো। এটো আমাৰ একদম ৰেডি, ইয়াতে কোনো এলাউন্সমেন্ট নাই। আমি যদি বডি মেজাৰমেন্ট লওঁ তেতিয়াহে আমাক এলাউন্সমেন্ট লাগিব। আৰু কঁকাল আছে 38 ইঞ্চি, 38 টো 4 ভাগ কৰিলে কিমান আহিব 9.5 ইঞ্চি। তো ইয়াতে আমি 9.5 ইঞ্চি ললো। আৰু এই ইয়াতে যেটো আমি শেপ দিম এই শেপটো দিয়াৰ কাৰণে আমি 1 ইঞ্চি এলাউন্সমেন্ট লম তলত। চাওক যেতিয়া আমি ব্লাউজ কাটিং কৰিম, যদি আমি বডি মেজাৰমেন্ট লওঁ তেতিয়া আমাক চেষ্টত এলাউন্সমেন্ট লাগিব, আৰু যদি জোখৰ ব্লাউজ বা হয়তো বডি মেজাৰমেন্ট ললেও তলত কিন্তু আমাক এলাউন্সমেন্টটো লাগিব, কাৰণ কি তলত যেটা আমাৰ ইয়াতে শেপ দিয়া যায়, দুটা শেপ দিয়াৰ কাৰণে আমাক 2 ইঞ্চি কাপোৰ এক্সট্ৰাকে লাগিব। হেতু আপুনি বডি মেজাৰমেন্ট ললেও লাগিব আৰু জোখৰ পুৰানা ব্লাউজৰ জোখতেও ব্লাউজ বনালে আপোনাৰ এটো লাগিব। ঠিক আছে, এতিয়া আমি কি কৰিম, আকৌ এই যেটো চেষ্টৰ মাৰ্জিন এই মাৰ্জিনৰ পৰা 3 ইঞ্চি ভিতৰত মাৰ্জিন লম। 3 ইঞ্চি ভিতৰত ললো।
এতিয়া এই মাৰ্জিনটো আৰু এই যেটো মাৰ্জিন, এই মাৰ্জিনটো আমি লগ লগাব লাগিব আনমোলৰ। এই সাইডৰ এটো আমি মাৰ্জিন কৰি লম। এতিয়া ব্লাউজটোৰ এই সাইডত আমি এলাউন্সমেন্ট ৰাখিম 1.5 ইঞ্চি। 1.5 ইঞ্চি কাপোৰ আমি এক্সট্ৰাকে ৰাখিম, কাৰণ এইখিনি আমাৰ পিছত যাতে কাস্টমাৰটো বঢ়াব পাৰে এটো কাৰণে ইয়াত আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে লম। আনমোলটো আমি ৰাউন্ড শেপ কৰি দিম। আনমোলটো ৰাউন্ড শেপ কৰি দিলো। তো এই যেটো বেক পাৰ্টটো আমাৰ মেজাৰমেন্ট হল। তো এইখিনি মেজাৰমেন্ট হোৱাৰ পাছত আমি বেক পাৰ্টটো কাটি ওলাব লাগিব। তো এটা আমাৰ যেটো বেক পাৰ্টটো কাটিং হৈ গল, এটো আমি সাইডত ৰাখো। তো তাৰ পাছত আমি এই লাইনিংটো এনেকুৱাকৈ ঘূৰাই লম, ঘূৰাই লৈ পেলাই আমি ফ্ৰন্ট পাৰ্ট কাটিং কৰিব লাগিব। তো এই যেটো বেক পাৰ্ট আছে, বেক পাৰ্টটো আমি ইয়াতে এনেকুৱাকৈ পাৰি লম। আৰু চাব এই বেক পাৰ্টটো পাৰাত আমি এই যেটো পাৰ্ট আছে এই পাৰ্টৰ পৰা যাতে আমি এটা পাৰ্ট ওলাব পাৰো, মানে কি ইয়াৰে যেটো ফ্ৰন্ট পাৰ্টৰ ইয়াৰে যেটো তলৰ পাৰ্ট সেই পাৰ্টটো ওলাব পাৰো, হেতু হিচাপত আমি ইয়াতে কাপোৰ ৰাখিব লাগিব। এতিয়া মই কি কৰিম, এই যে এইবিলাক মাৰ্জিন উঠাই লম, যেটো বেক পাৰ্টৰ এইবিলাক কোণা-কোণি মাৰ্জিন এইবোৰ উঠাই লম। আনমোলৰ মাৰ্জিনখিনি উঠাই লম আমি এনেকুৱাকৈ, যে ইমানখিনি আমাৰ বেক পাৰ্টৰ মাৰ্জিন আছিল হেতু কাৰণে উঠাই ললো। এই যেটো ব্লাউজ, এই যেটো জোখৰ ব্লাউজ, এই জোখৰ ব্লাউজটোৰ আমাৰ এই যেটো বেস পাৰ্ট হেতু কিমান আছিল এটো জুখি লম। শোল্ডাৰ জইনৰ পৰা আমাৰ তলৰ এই জইন লগাই। তো বেস পাৰ্টটো আছে আমাৰ কিমান 12.5 ইঞ্চি। তো আমি এই শোল্ডাৰৰ পৰা বেস পাৰ্টটো 12.5 ইঞ্চি লম, ইয়ালৈকে আহিব। এটো যাতে আমাৰ এই যেটো বেক পাৰ্টত যাতে মাৰ্জিন নতে স্কেল বহাই পেলাই আমি ইভাগে মাৰ্জিন কৰিম আৰু এটো সাইডত মাৰ্জিন কৰিম। ইভাগে আমি এইখিনিতে মাৰ্জিন কৰিম, কাৰণ ইয়ালৈকে আমাৰ এটো বেক পাৰ্ট আহিছে। এই গলৰ এইখিনি আমি এইখিনিও মাৰ্জিন কৰি লম, ঠিক আছে, কাৰণ আমাক পিছত এইখিনি লাগিব। তো এটা আমি বেক পাৰ্টটো আঁতৰাই দিলো। আঁতৰাই দি এই মাৰ্জিনটো উঠাই লম, ইভাগৰ মাৰ্জিনটো উঠাই লম, গলৰ মাৰ্জিনটো উঠাই লম আমি, এটো দীঘলৰ মাৰ্জিনটো উঠাই লম। এতিয়া ইয়াতে এই সাইডৰ পৰা আমি 4 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম, একদম এই মাৰ্জিনটোৰ পৰা 4 ইঞ্চি আঁতৰত মাৰ্জিন কৰিলো। এতিয়া এই ব্লাউজটোৰ যেটো ফ্ৰন্ট সাইডৰ যেটো গলৰ ডিপ হেতু কিমানখিনি আছে আমি চাই লম। 8 ইঞ্চি আছে আৰু এটো 5 ইঞ্চি আছে। তো ইয়াৰ পৰা আমি এটো 5 ইঞ্চিত মাৰ্জিন কৰিলো। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউন্ড শেপত আনিম, এনেকুৱাকৈ মাৰ্জিন ৰাউন্ড শেপত আনিম। এতিয়া এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ কাটিংৰ কাৰণে ৰেডি। তো এই পাৰ্টটো আমাৰ কাটিং হল। এতিয়া এই যেটো বেক পাৰ্টৰ লগত আমি মিলাই চাম যেটো আমাৰ মিলিছে না নাই। তো ইয়াত আমি মাৰ্জিন কৰি লম, এটো আমাৰ চেষ্টৰ মাৰ্জিন। এতিয়া এই যেটো তলৰ পাৰ্ট ইয়াৰ যেটো দীঘল এটো আমি জুখি লম, যেটো বেক পাৰ্ট ইয়াৰ পৰা কিমান আহি আছে 12.5 ইঞ্চি, আৰু ইয়াতে কিমান আছে আমাৰ 2.5 ইঞ্চি আছে, আৰু হেতু সাইডত 2.5 ইঞ্চি আছে, এই সাইডত আমি এটো 4 ইঞ্চি দিম। তো এটো সাইডত ৰাখো, সাইডত ৰাখি এই যেখিনি কাপোৰ আমাৰ বাছি যেটো আমি বসালো এই সাইডৰ পৰা, তো ইয়াৰ পৰা আমি এটো এই পাৰ্টটো লম। তো এটো দীঘল লাগিব আমাক কিমান 12.5 ইঞ্চি দীঘল লাগিব। তো এই সাইডত আমি 4 ইঞ্চি ৰাখিম আৰু এই সাইডত আমি 3 ইঞ্চি ৰাখিম। তো এই পাৰ্টটো আমাৰ কাটিং হল, এটো তলৰ পাৰ্টটো। এতিয়া আমি জুখিম এই যে ইয়াৰে পৰা ইয়ালৈকে আমাৰ কেপিং পইণ্ট কিমানখিনি আছে, 8 ইঞ্চি আহি আছে। তো এটো আমি তো আমাৰ এটো যেটো চিলাই এটো যেটা আমাৰ চিলাইৰ কাৰণে লাগিব, তো আমি এটো 9 ইঞ্চি লম, 9 ইঞ্চি দীঘল লম।
এতিয়া এই ইয়াৰে মাজৰ দুটা পাত আমি কাটিং কৰিব লাগিব এটো আমাক কিমানখিনি লাগিব 9 ইঞ্চি লাগিব তো দীঘলটো আহি যাব এটো আমি 9 ইঞ্চিত মাৰ্জিন কৰি লওঁ 9ত মাৰ্জিন কৰিলো আৰু ইয়াৰে এই 9ৰ এটো আমাৰ 9 ইঞ্চি দীঘল আছে হয় না 9 ইঞ্চি দীঘল আছে 9ৰ আধা কিমান আহিব 4.5 ইঞ্চি এই 4.5 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া একদম এই ওপৰৰ পৰা আমাৰ ইয়াৰে বহলটো লম আমি 4 ইঞ্চি বহল লম 4 ইঞ্চি বহল ললো এটো আছিল আমাৰ মিডিলৰ মাৰ্জিন এই যেটো 4.5 ইঞ্চি বহল ললো আমাৰ এটো তলৰ মাৰ্জিন নহয় কিন্তু ওপৰত যেটা আমাৰ এটা মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি এটো অকনমান শেপ দিব লাগিব এনেকৈ ঠিক আছে তলত এটো আমাৰ অকনমান শেপ দিব লাগিব এটো দিলো ওপৰতো সেম হেনকা আমাৰ শেপ দিব লাগিব ওপৰৰ ভাগটোতে তো এটো আমাৰ এনেকৈ শেপত কাটিং হ'ব তো তোমাৰ তলৰ পাটটো আহি গল এতিয়া আমি ওপৰৰ পাটটো কাটিং কৰিব লাগিব আৰু ওপৰৰ পাটটো আমাৰ সেম এটো হিচাপতে লাগিব 9 ইঞ্চি দীঘল লাগিব তাৰ কাৰণে মই ইয়াৰ পৰা 9 ইঞ্চি দীঘল এটো মাৰ্জিন কৰিলো 9 ইঞ্চি দীঘল ললো তো এটো মোৰ 9 ইঞ্চি দীঘল আছিল ইয়াৰে যেটো মিডিল পইণ্টটো মই লৈ লম 9ৰ মিডিল পইণ্ট আহিব 4.5 ইঞ্চি আৰু ইয়াৰে যেটো বহলটো লম আমি 5.5 ইঞ্চি বহল লম 5.5 ইঞ্চি আমি এটো বহল লব লাগিব এটো আছিল আমাৰ মিডিল পইণ্ট এতিয়া আমি কি কৰিম ইয়াৰ পৰা গলৰ কাৰণে 3.5 ইঞ্চি লম 3.5 ইঞ্চি গলৰ কাৰণে লম আৰু গলৰ ডিপটো দিম 3 ইঞ্চি যেটা আমাৰ গলৰ ডাউন 8 ইঞ্চি আছিল তাতে 5 ইঞ্চি দিলো আৰু ইয়াতে 3 ইঞ্চি দিলো ঠিক আছে এতিয়া এই যেটো মিডিল পইণ্ট এই মিডিল পইণ্টৰ পৰা আমি 1 ইঞ্চি ডাউনত এটা মাৰ্জিন কৰিম আৰু এই যেটো মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱাকে লগাম আৰু ইয়াৰ পৰা এই কোণৰ মাৰ্জিনটো আমি এনেকুৱাকে লগাম যেটো স্কেলৰ শেপ আছে হেতু শেপ হিচাপতে আৰু ইয়াৰ পৰা এই গলৰ যেটো মাৰ্জিন ইয়ালৈকে আমি এটো ৰাউন্ড শেপ কৰি আনিম এনেকুৱাকে তো এটো মাৰ্জিন হল মাৰ্জিন হোৱাৰ পাছত এটো আমি কাটি উলাব লাগিব তো এটো কাটিং হল এতিয়া আমি কি কৰিম এই যেটো পাৰ্ট এই পাৰ্টটো আমি এনেকুৱাকে জুখি চাম তো এটো বৰাবৰ আছে অলপমান বেছি আছে এটো আমি কি কৰিম চিলাৰ সময়ত এটো কাটি দিম তো এটো পাৰ্ট হৈ গল এতিয়া আমি কি কৰিম ইয়াৰ পৰা স্লিপছটো উলাব লাগিব এটো মাৰ্জিন কৰিলো এতিয়া এই যেটো ব্লাউজ আছে এই ব্লাউজটোৰ যেটো আমাৰ হাতৰ ঘেৰ হয় এটো আমি ইয়াতে এনেকুৱাকে পাৰি লম এনেকুৱাকে আৰু দীঘলটো আমি বাগে এনেকুৱাকে মেজাৰমেন্ট কৰি লম তো যিমানখিনি দীঘল আহে তো ইয়ালৈকে আমাৰ দীঘল আহি আছে ইয়াতে আমি এটো মাৰ্জিন কৰি ললো আৰু ইয়াতে এনেকুৱাকে হেচি ধৰি এনেকে আমি আনমোলটো অলপমান টানি লম টানি লৈ আনমোলটো আমাৰ ইয়ালৈকে আহি আছে ঠিক আছে তো এটো আমাৰ স্লিপছ কাটিং হৈ গল তো মই এটা গটে ব্লাউজটো অলপমান দেখাই দি আছো আপোনালোকক তো এতিয়া আপোনালোকক মই ব্লাউজৰ পাৰ্টখিনি দেখাই দি আছো তো এটো হল বেক পাৰ্ট ফাৰ্স্টত আমি বেক পাৰ্ট কাটি দিলো তাৰ পাছত আমি এই পাৰ্টটো কাটিলো ইয়াৰে কাৰণে তাৰ পিছত এই পাৰ্টটো কাটিলো তলৰ কাৰণে তাৰ পাছত এই পাৰ্টটো কাটিলো আমি ইয়াৰে কাৰণে তাৰ পিছত এই পাৰ্টটো কাটিলো আমি ইয়াৰে কাৰণে তাৰ পিছত কাটিলো স্লিপছ তো এটো আছিল ব্লাউজ কাটিং আৰু একটো হল লাইনিং এতিয়া যেটো মেন কাপোৰ সেই মেন কাপোৰটো কাটিং কৰিম এই যেটো লাইনিংটো পাৰি গলে আমি মেন কাপোৰটো কাটিং কৰিব লাগিব তো এটো হল আমাৰ বেক পাৰ্ট
তাৰ পাছত এই পাৰ্টটো আমি ইয়াতে পাৰি লম এনেকুৱাকে সৰু পাৰ্ট আছিল এই পাৰ্টটো আমি ইয়াতে এনেকুৱাকে পাৰি লম এই পাৰ্টটো আমি ইয়াতে পাৰি লম আৰু এই যেটো পাৰ্ট আছে এই পাৰ্টটো আমি ইয়াতে পাৰি লম তো এটো কাপোৰটো আমাৰ মিলিল সব ইয়াতে মই যেনেকে মিলাইছো আপোনালোকৰ কাপোৰ কম থাকিলেও ফাৰ্ষ্টত বেক পাৰ্ট মিলাব তাৰ পিছত এটো তাৰ পিছত এটো তাৰ পিছত এটো তাৰ পিছত এই পাৰ্টটো হয়তো এনেকে আপোনালোকে মিলাব পাৰিব হয়তো সব কাপোৰত হয়তো এনেকুৱাকে নিমিলিব পাৰে হয়তো কাপোৰ অলপমান কম থাকিলে হয়তো নিমিলিব পাৰে কিন্তু আপোনালোকে এনেকুৱাকে কাপোৰ কম থাকক আৰু বেছি থাকক কোনো কথা নাই কিন্তু ফাৰ্ষ্টতে প্ৰত্যেকটো পাৰ্ট আমি এনেকুৱাকে পাৰি ল'ব লাগিব এই স্লিপছটো আমি এটো এনেকুৱাকে পাৰিম তো এটো সব গটেখিনি গটেটো পাৰ্ট মোৰ মিলিছে ওচৰৰ পৰা অকনমান দেখাই দিও তো এনেকুৱাকে প্ৰত্যেকটো পাৰ্ট আপোনালোকে ব্লাউজৰ এনেকুৱাকে মিলাই ল'ব তাৰ পিছতে ব্লাউজ কাটিং কৰিব হয়তো অলপ চলপ ইফালে ফলো কৰিব লাগিব পাৰে কাপোৰবিলাক মিলোৱাতে তো এটা আমাৰ ব্লাউজটো কাটিং কমপ্লিট হল তো ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তাকি যেতিয়াই মই ভিডিঅ' আপলোড কৰিম ফাৰ্ষ্ট ন'টিফিকেশ্যন আপুনি পাই যায় তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই